নামৰে মহিমা কোনেনো বুজাব গুৰু তুমি নহলে ভকতি নিজৰা কোনেনো বুৱাব গুৰু তুমি নহলে। দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মই বজালী জিলাৰ পাঠশালাৰ পৰা আহি উপস্থিত হৈছোঁ কামৰূপ জিলাৰ বাৰাংহাটীৰ এগৰাকী নৱপ্ৰজন্মৰ নাগাৰা নামৰ শিল্পী নিশিতা দাসৰ বৰ্তমান ওচৰত আমি উপস্থিত আছোঁ। পোনপ্ৰথমে তোমাক নমস্কাৰ জনাইছোঁ আৰু তোমাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আৰু আমাৰ লগত আন এটি ইউটিউব চেনেল আজি আচলতে উপস্থিত আছে, ইউটিউবাৰ এগৰাকী উপস্থিত আছে, ৰাজীৱ দাস নাগাৰা নাম চেনেলটোৰ নাম ৰাজীৱ দাস উপস্থিত আছে। ৰাজীৱকো মই এইখিনিতে আন্তৰিক ধন্যবাদ জনাইছোঁ। এইখিনিতে মই তোমাৰ সম্পূৰ্ণ পৰিচয়টো জানিব খুজিছোঁ। সম্পূৰ্ণ পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী নিশিতা দাস, মোৰ দেউতাৰ নাম শ্ৰী স্বয়ম্ভৰ দাস, মোৰ মাৰ নাম শ্ৰী মিনতী দাস, মোৰ গাঁও বাৰাংহাটী, ডাকঘৰ বাৰাংহাটী, জিলা কামৰূপ অসম, থানা কয়া। ধন্যবাদ। আৰু মোৰ গুৰুজনাৰ নাম হ'ল মুকুল চক্ৰৱৰ্তী আৰু দ্বিতীয় গুৰুজনাৰ নাম হ'ল বিষ্ণু শইকীয়া। এগৰাকী বিশিষ্ট নাগাৰা নামৰ পাঠক, লগতে নাগাৰা নামৰ অভিযোজক শ্ৰদ্ধাৰ মুকুল চক্ৰৱৰ্তী তেখেত তোমাৰ শিক্ষাগুৰু। তোমাৰ যিটো নাগাৰা নামৰ দল, এই দলটোৰ নামটো জানিব খুজিছোঁ। শ্ৰী শ্ৰী মাধৱ মহিলা নাগাৰা নাম দল। শ্ৰী শ্ৰী মাধৱ মহিলা নাগাৰা নাম দল। তুমি কেতিয়াৰ পৰা জড়িত আছিলা নাগাৰা নামৰ লগত? মই এথোৰা বেলেগ পাঠিকাৰ লগত আছিলোঁ, ৰীতামণি কলিতা, বাৰাংহাটী গাঁৱৰ ৰীতামণি কলিতা বাইদেউৰ দলত আছিলা তুমি? হয়। তেতিয়া মোৰ মনত এটা ভাৱ আহিল যে ময়ো এবাৰ পাঠকনি হৈ চাওঁ। এতিয়া মোৰ মায়েও ক'লে দে শিক তেনেহ'লে, মই নাগাৰা চাগাৰা আনি দিওঁ। এনে নাগাৰা অনা 2 মাহে হ'ল, কিন্তু ৰিহাৰ্চেল দিব পৰা নাছিলোঁ, পালি কিছুমান এবচেণ্ট হৈ থাকে। কিন্তু এনে তাৰ পৰা 2 মাহত নাম গাইছা তুমি? গালোঁ। কেইখনমান নাম গালা? 8খনমান গালোঁ। 8খনমান নাম গালা। নিশিতা, এইখিনিতে জানিম যিহেতু নৱপ্ৰজন্মৰ শিল্পী তুমি, নতুনকৈ ওলাই আহিছা নাগাৰা নামৰ মাজলৈ, বৰ্তমান কি কি নাম পৰিৱেশন কৰি আছা তুমি ফিল্ডত? মোক মুকুল চক্ৰৱৰ্তী দেৱে দিছিল এটা নাম, দামোদৰ দেৱৰ জন্ম, আৰু দ্বিতীয় গুৰুজনে দিছিল মোৰ মণ্টু দাদি, আৰু মুকুল চক্ৰৱৰ্তী আৰু এটা দিছিল যজ্ঞবালীৰ উপাখ্যান। এই 3টা নাম বৰ্তমান তুমি সেইটো ফিল্ডত পৰিৱেশন কৰি আছা? 3টা নাম দামোদৰ দেৱৰটো হ'লে মোৰ, আৰু মণ্টু দাদিটো নতুন, মানে ৰিহাৰ্চেল চলি আছে? এইটো নাম চলি আছে। নিশ্চয় বিশ্বকৰ্মা পূজা আহি আছে আগন্তুক দিনত, বিশ্বকৰ্মা পূজাৰ পৰা এই নতুন নামটো তুমি পৰিৱেশন কৰিবা নিশ্চয়? কৰিমে। লগতে জানিম যিহেতু বয়স বহুত কম, আচলতে খুব কম বয়সতে নাগাৰা নামৰ মাজলৈ আহিছা, কি পঢ়ি আছা তুমি? মই শ্ৰেণী অষ্টমমান শ্ৰেণীত পঢ়ি আছা বৰ্তমান। কোন স্কুলত? গড়পুত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়। গড়পুত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়। দৰ্শকসকল আহক, এতিয়া আমি উপভোগ কৰিম নিশিতা দাসৰ কণ্ঠত এটি নাগাৰা নামৰ দিহা, যিকোনো এটি দিহা। দামোদৰে বোলে ৰজা নিবেদন কৰোঁ, শক্তি পূজাত বলি মই, কাটিব নোৱাৰোঁ, কোনো মতে পূজাত বলি কাটিব নোৱাৰোঁ, দৰকাৰ হ'লে নিজে মই বলি হ'ব পাৰোঁ। সেই ভাবি দামোদৰে বলি ৰখালত নিজৰ গল পেলাই দিলা বলিৰ ওপৰত। ঠিক আছে নিশিতা, ধন্যবাদ জনাইছোঁ, এটি সুন্দৰ দিহা শুনাই দিলা। লগতে এটি গুৰুত্বপূৰ্ণ কথাৰ মাজলৈ আহিছোঁ।
যেহেতু সদৌ অসম নাগাৰা নাম সংঘৰ এটি নিয়ম আছে যে কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে আৰু তুমি যেহেতু এগৰাকী নৱপ্ৰজন্মৰ নাগাৰা নামৰ শিল্পী নতুনকৈ ওলাই আহিছা গতিকে এই সংঘৰ যিখিনি নিয়ম বা কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে এইখিনি নিয়ম তুমি মানি চলা নেকি এনে মোৰ গুৰুৱে দিয়া নাই কিন্তু মই যেতিয়া গাওঁ আৰম্ভণিতে মই গাওঁ মানে বন্দনাতে কীৰ্তনত গাওঁ যিকি নহওক যেহেতু সংঘৰ নিয়ম আছে তুমি বন্দনাত হ'লে বন্দনাত দুফাকি হ'লেও কীৰ্তন গাইছে বাহিৰা নাম গোৱা ঠিক আছে আৰু আশা ৰাখিলোঁ আগন্তুক দিনত তুমি কীৰ্তনৰ নাম এটি ল'বা বুলি আশা ৰাখিলোঁ নামৰে মহিমা কোনেনো বুজাব গুৰু তুমি নহ'লে ভকতি নিজৰা কোনেনো বুৱাব গুৰু তুমি নহ'লে আজি নামে ঘৰত সদাবা যে দবাকা হৰি নাম ল'বলৈ ভকতৰো হেলা গুৰু গোহাঁই নমনা ভকতি নোহোৱা হ'ল কিয় গুৰু পূৰ্ণ এককাল হ'ল নিশিতা আজি সঁচাই এটি সুন্দৰ মুহূৰ্ত বহুত ভাল লাগিলে আচলতে আজি হঠাৎ এনেকৈ তোমাৰ ঘৰত আহি উপস্থিত হ'লোঁ আহিছিলোঁ পশ্চিম বৰিকক আঞ্চলিক নাগাৰা নাম সংঘৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আৰু তাৰ পৰা পোনে পোনে এতিয়া আহি তোমাৰ ঘৰ পালোঁ তোমাৰ দেউতাই মোক নিমন্ত্ৰণ জনাইছিল আৰু সেইমতে আহি আজি উপস্থিত হ'লোঁ আৰু এটি নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিলোঁ তোমাৰ পৰা আৰু দুটিমান দিহা উপভোগ কৰিলোঁ তুমি নাগাৰা নামৰ মাজেৰে আগুৱাই যোৱা তোমাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তুমি নাগাৰা নামৰ মাজেৰে আগুৱাই যোৱা আৰু পিছত তোমাৰ পৰা আমি সম্পূৰ্ণ নাগাৰা নাম উপভোগ কৰিম বুলি আশা ৰাখিলোঁ ধন্যবাদ জনাইছোঁ আৰু চেনেলটাৰ নাম আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট আৰু ৰাজীৱ দাস নাগাৰা নাম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে যায় হয় এই দুটা চেনেল আপোনালোকে যিসকলে চোৱা নাই এই চেনেল দুটা চাব আৰু নতুন নতুন ভিডিঅ' দেখা পাই থাকিব আপোনালোকে চাই থাকিব আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট আৰু ৰাজীৱ দাস নাগাৰা নাম ধন্যবাদ